হেল্ল' এভৰিৱান, ওলাইছোঁ নতুন ট্ৰিপত। এটা ট্ৰিপ খতম কৰা বেছি দিন হোৱাই নাছিলে, কিন্তু আকৌ ওলাইছোঁ নতুন এটা ট্ৰিপত। এই ট্ৰিপটো সৰু ট্ৰিপ। আমি আজি গৈ আছোঁ ইণ্ডিয়াৰ কুইন অফ হিলছ বুলি যাক কোৱা হয়, দাৰ্জিলিং। দাৰ্জিলিঙৰ ট্ৰিপটো আমাৰ সৰু হ'ব, জাষ্ট 2 দিনৰ ট্ৰিপ হ'ব, 1 নাইট এণ্ড 2 ডেজৰ। বাট আমাৰ যিহেতু যোৰহাটৰ পৰা গৈ পেলাই আকৌ যোৰহাটলৈকে ট্ৰিপটো 3 দিনৰ হৈ যাবগৈ তেনেকৈ চাবলৈ গ'লে। তো গতিকে মই এই ভিডিঅ'টো 3টা পাৰ্টত ভাগ কৰিম। আজি ডে 1, মই যে ফাৰ্ষ্ট এপিছড, নতুন এপিছড ষ্টাৰ্ট হ'ব দাৰ্জিলিঙৰ এপিছড 3 দিনৰ কাৰণে। আজিৰ ভিডিঅ'টো আমি যোৰহাটৰ পৰা কেনেকৈ আমি দাৰ্জিলিং পামগৈ আৰু প্ৰপাৰ গোটেই ভিউখিনিৰ সৈতে দেখুৱামগৈ। নেক্সট ভিডিঅ' এনেকৈ প্লেন কৰিছোঁ। তো কাইলৈ আমি পামগৈ দাৰ্জিলিং। আই থিংক কাইলৈ দুপৰীয়া মানে পামগৈ চাগে। তো বৰ্তমান এতিয়া আছোঁ মই যোৰহাটৰ ঘৰত। ইয়াৰ পৰা মই যাব লাগিব আই এছ বি ডিৰ পৰা মোৰ আছে বাছ লৈ পেলাই মই যাম গুৱাহাটী। দেন গুৱাহাটীৰ পৰা মই যাম শিলিগুৰিত মই বাছত যাম। ট্ৰেইন নাপালোঁ একচুৱেলি, ট্ৰেইন আমাৰ লেট হ'ল একচুৱেলি। তো ৱেইটিঙত আছিলোঁ, ৱেইটিঙত থকাৰ কাৰণে আমি ৰিস্ক নললোঁ। এফালে মানুহ বেছি আছে। আমাৰ লাষ্ট যিটো ট্ৰিপ আছিলে এজন বা দুজনেই কৰিছিলোঁ আমি মাত্ৰ, কিন্তু এইবাৰ অকণমান বেছি। এইবাৰ পাব্লিক ট্ৰান্সপৰ্টত যাম আমি, আৰু এইবাৰ আমাৰ প্ৰায় 6-7জন মানুহ থাকিব। কিন্তু আমাৰ বাকীখিনি গ'ল অলৰেডি, 12টা বাজি গ'ল। মই ৰখিলোঁ মানে মোৰ ক্লাছ আছিলে, তো মই অলপ দেৰিকৈ গৈ আছোঁ। চ' এতিয়া মই যাম, 1টা বজাত আছে বাছ ইয়াৰ পৰা আই এছ বি ডিৰ পৰা যোৰহাটৰ, আৰু ইয়াৰ পৰা মই যাম গুৱাহাটী আই এছ বি ডি, আৰু গুৱাহাটী আই এছ বি ডিৰ পৰা ৰাতি 8:30 মোৰ বাছ আছে আকৌ শিলিগুৰি। আৰু শিলিগুৰি পাই পেলাই আমি তাৰ পৰা যাব লাগিব দাৰ্জিলিং। তো সেইটো এটা জাৰ্ণি, এইটো কেনেকৈ হয় কি কথা আমি মই নাজানো, তাত গৈ এক্সপ্ল'ৰ কৰিম, চামগৈ। আৰু মই গোটেই বস্তুখিনি কৈ যাম, প্ৰাইচ কিমান, আৰু যদি কোনোবাই চ'ল' ট্ৰেভেল কৰে ছেফ হয় নহয়, ক'ত কেনেকৈ যাব লাগিব, দাৰ্জিলিং পোৱালৈকে প্ৰপাৰ ডিটেইলছখিনি মই দিম ইয়াতে। ঠিক আছে, তো দেৰি নকৰোঁ, লেটছ গ' এণ্ড লেটছ ষ্টাৰ্ট এ নিউ এপিছড অফ দাৰ্জিলিং ডে 1। লেটছ গ'। গ'লোঁ, খালি এতিয়া নেক্সট টেনশ্যনটো হৈছে আমাৰ বে নাম্বাৰ 52ত যোৱা। তাত মোৰ লগৰখিনি আছে। এতিয়া নেক্সট টাস্কটো হ'লে এতিয়া আমি পাই গ'লোহি গুৱাহাটী আই এছ বি ডি। এতিয়া আমাৰ 8:30 বাছ আছে, 10 মিনিটমান আছে আৰু শিলিগুৰিতে। লেটছ সি। ऑरलैंडो वेलकम टू आसाम। हेलो गाइस, संदीप आसाम आ गया, तो वेलकम टू आसाम। लेकिन अब हम लोग आसाम से बाहर जा रहे हैं। आसाम आया, हम लोग अभी बाहर जाएंगे। फर्स्ट डे मेरी फ्लाइट मेरे को डायरेक्ट वहाँ लेके चली गई जहाँ आज हम जा रहे हैं। अच्छा, और फिर से आज वहीं पे जाएंगे। 2 बार आना जाना मतलब। यस, ऐसे वाले लोग ना। पैसे में नहीं भाई, वो डाइवर्ट हो गई थी तुम लोगों के यहाँ पे कुहारा बहुत था ना। हाँ, এটা সে বাই উলিয়ে দিব से তো আমি ট্ৰাই গ'লোহি। এটা ক'ত পালে আমি নাজানো, নলবাৰী ক্ৰছ কৰি পেলাই আহিলোঁ সেইটো জানো। তো নলবাৰী ক্ৰছ কৰিলে বুলি গম পাওঁ। এতিয়া আমি গৈ আছোঁ ৱেষ্ট বেংগল, সোমালোঁ আই থিংক। এণ্ড ৰাইট নাও টাইম হৈছে 12টা ৰাতি। ভোক দিছে, খানা চানা খাই আহিলোঁ। তো দাৰ্জিলিং যোৱাৰ, আমি এতিয়া দাৰ্জিলিং গৈ আছোঁ। দাৰ্জিলিং যোৱাৰ একচুৱেলি 2টা ৱে আছিলে আমাৰ। ট্ৰেইনো যাব পাৰিলে, তেতিয়া আমি নিউ জলপাইগুৰিত নামিলহেঁতেন, কিন্তু আমি ল'লোঁ বাছৰ ভাড়া আই থিংক আমাৰ 800 চামথিং লৈছে, 870 আছপাছ আমাৰ লৈছে পইচা। আৰু আমি ইয়াৰ পৰা যাম শিলিগুৰি। তো শিলিগুৰিৰ পৰা আমি ক'ত যাওঁ, মৰ্ণিং আমি পামগৈ শিলিগুৰি। তাৰপৰা আমি দেখা যাওক ক'ত কেনেকৈ প্লেন কৰা হয়। এট প্ৰেজেণ্ট আমি গৈ আছোঁ আৰু খাই ল'লোঁ ভাত। এতিয়া শুই যাম আৰু মৰ্ণিং লগ পাম শিলিগুৰি। অ'কে, তাৰপিছত মৰ্ণিংটো কৈ আছোঁ কেনেকুৱা কি হ'ব। চলো। অঁ ভাই, বৰ ৰিস্কি চিমলাগুৰি। এটা আমি খালোঁ ৰাতি খানাটো। দিছ ইজ আৱাৰ বাছ এণ্ড দিছ ইজ অফক'ৰ্ছ ইয়ৰ সন্দীপ ভैया। চ' এতিয়া দাৰ্জিলিঙত আছোঁ। দাৰ্জিলিঙৰ পৰা আমি একচুৱেলি শিলিগুৰিৰ পৰা আহোঁতে হেৰিতে আহি যাব, সেইখিনি আছে। টয় ট্ৰেইনৰ ৰ'দত ৰখি আছোঁ। এতিয়া আমি গৈ আছোঁ দাৰ্জিলিং। কাষেৰী ৰাস্তাত গাড়ী গৈ আছে, আৰু আমি লৈছোঁ টেক্সিত আমাৰ পৰিছে 500 ইচ পৰিছে, 500 ৰুপিজ। আৰু প্ৰায় 77 কিলোমিটাৰ ৰাস্তা, আৰু আমাৰ 10 মিনিটমান আছে দাৰ্জিলিং পামগৈ। আহি চাওঁ ক'ত কি হয়। আমি হোটেল লৈছোঁ আমাৰ চক বজাৰ ওচৰত, মল ৰোড চক বজাৰ, একদম টাউনৰ মাজমজিয়াত হয়। তাৰে এটা জেগাত লৈছোঁ আমি। এণ্ড লেটছ চি। এতিয়াতো
আছে আৰু পাহাৰ চাহ দেখিছে এতিয়া আজি ক'ত ক'ত এক্সপ্ল'ৰ কৰা হয় চাওঁ আজি বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ পাৰ্ট 1 আমি এইটো ৰাখিম কেনেকৈ আমি লোড পাইছোঁ তাৰ দাৰ্জিলিঙৰ হোটেললৈ গৈ আছোঁ এটা হোটেলটো আমাৰ এইটো ৰাস্তাত আছে সেইটো এনেকৈ তলে তলে সেইটো হোষ্টেলটো শুনি চাগে এইটো ট্ৰেইনৰ হোষ্টেল ট্ৰেইনটো গৈ আছে তাৰ হোষ্টেলটো আমাৰ হোটেলটো এনেকৈ গৈ পেলাই তলেদি যাব লাগিব বেয়া নালাগিব হোটেলটো ভাল লাগিব এক্সপেক্টেশ্যনটো ভাল আছে আই থিংক বাকী এতিয়া ৰিজাল্ট কেনেকুৱা পাওঁ এক্সপেক্টেশ্যনটো তো বঢ়িয়া লৈ আছোঁ এটচি চ' আমি আহি পাই গ'লোঁ হয় হোমষ্টেত আৰু আজি আমি বুক কৰা হোমষ্টেটো অকণমান লাক্সাৰী হোমষ্টে 7,000 একেলগে আমাক পৰিছে চ' ইয়াৰ পৰা ভিউটো চোৱা এইটো হেপী ভেলি বুলি এটা বস্তু আছে তাৰ এখন টি স্পট হয় আৰু ইয়াৰ পৰা পুৰা মোৰ ৰাতিপুৱা সেইটা ছানছেটৰ ভিডিঅ' দেখিম হেৰি হ'ব বঢ়িয়া লাগিব তো আই হোপ কি এতিয়া আমি ওলাই যাম এতিয়া মল ৰোডত অলপ ওলাই যাম আৰু আই থিংক ট্ৰিপটো ৱৰ্থ ইট হ'ব বিকজ মোটামুটি মই এটা চাইছোঁ যে যিমান পাৰোঁ সিমান এক্সপ্ল'ৰ কৰিব আছে আৰু এট প্ৰেজেণ্ট আমি ওলাই যাম মলৰোডৰ ফালে আৰু অলপ এক্সপ্ল'ৰ কৰি মলৰোড লেটছ গো এতিয়া আমি অকণ ওলাই যাওঁ মলৰোডৰ ফালে অকণ ফুৰোঁগৈ এইপিনে আমাৰ হোমষ্টেটো যিটো মই কালি দেখুৱাইছিলোঁ ভিডিঅ'টোত এইটো কমপ্লিট এটা এনেকৈ চাহ বাগানৰ মাজে মাজে আছিলে দিছ ইজ দ্য ট্ৰি একচুৱেলি ভিউ বঢ়িয়া ভিউ আমাৰ বেলকনিৰ পৰা কি আল্টিমেট ভিউ আহে কি আল্টিমেট মই কৈছোঁ তো ওপৰৰ পৰা আমাৰ ফটো মাৰিম দুখনমান বঢ়িয়া বঢ়িয়া ভিউ আহিছে মই কৈছোঁ আল্টিমেট এতিয়া যাওঁ এক্সপ্ল'ৰ কৰোঁ কিবা কিবি বস্তু আৰু কাইলৈও অলপ এক্সপ্ল'ৰ কৰিম তাৰপিছত ওলাই যাম আমি কাইলৈ বহুতখিনি বস্তু প্লেন কৰিছোঁ ৰাতিপুৱা টাইগাৰ হিলছ প্লেন কৰিছোঁ গাড়ী বুক কৰিছোঁ আজি এটা কিমান কি হয় চাওঁ মলৰোডৰ ফালে যাওঁ আজি ওচৰে পাজৰে ৱাকিঙে পালোঁ আমি এক্সপ্ল'ৰ কৰিম বহুত পাহাৰ ইয়াত আৰু বহুত বেছি ট্ৰেফিক দ্য হেভেন অফ দাৰ্জিলিং এণ্ড মাই ফাল্টু কেমেৰা এইটো এই ভিডিঅ' যদি ভাল মোবাইলৰ হ'লহেঁতেন একদম মাই গড ভিডিঅ' হ'লহেঁতেন কি চাইয়া বিউটি কি চাইয়া জেগা কিন্তু মোৰ ফাল্টু কেমেৰা চব ভাল নাই হা বিউটিটো চকুৱে ভালকৈ দেখি আছোঁ সেইটোৱে না দাৰ্জিলিং এক্সপ্ৰেছো ৱাও চাল আমিহে এক্সপ্ৰেছো ল'বলৈ নিবিচাৰোঁ ইয়াতো এক্সপ্ৰেছে চলি থাকে দেখোন অলটো অ' বাপৰে এক্সপ্ৰেছো বেগিনৰ বাপৰে বাপ তো ভাই দাৰ্জিলিং ইজ গয়িং অন গৈ পাইছোঁ এতিয়া অলপ এক্সপ্ল'ৰ কৰিছোঁ খালি নতুন জেগাত গ্লিনাৰী এখন দাৰ্জিলিঙত ফেমাছ হয় ইয়াৰ ফটো মাৰিছে কিমান মানুহ ভিৰ ইয়াত মানে কি আছে এইখন 1885 মানে ব্ৰিটিছ চেণ্টাৰ পৰা এখন আছে ইয়াত বেকাৰী বহুত ধুনীয়া পায় আমি খালোঁ ভিতৰত আৰু চিৰিয়াছলি বহুত টেষ্টি হয় এতিয়া আমি খালোঁ মেলিলোঁ এতিয়া খালি আকৌ খামগৈ ভাল লাগিলে খাই মানে আকৌ যাওঁ ঘূণ আছে শুৰুৱাত करके আমি আছোঁ এতিয়া দ্য মল ৰোড দাৰ্জিলিঙৰ ফেমাছ এৰিয়া দ্য মল ৰোড মল মাৰ্কেটৰ ৰাতি চিন এইটো আমাৰ বজাৰ আছে ঢেৰ কৰা হ'ল এয়া বুমন সিও পূৰা বহুতখিনি বস্তু লৈ লৈছে অলৰেডি বজাৰ কাৰণে এতিয়া খালি আমাৰ কি হৈছে ভাগৰ লাগিছে যাব লাগে পূৰা মল ঘূৰি ফুৰিছোঁ আৰু চাৰ্জ চ' এতিয়া আমি আহিছোঁ মল মাৰ্কেট ইয়াত অলপ সস্তা বুলি ভাবিছোঁ বস্তু বানিব মল মাৰ্কেট চ' আহি গ'লোঁ ফুৰিলোঁ মেলিলোঁ এতিয়া আমি হোমষ্টেত আহি গ'লোঁ হোমষ্টে এতিয়া আমি কেইটা বনাম চান্দিবে মেগী বনাব লৈছে আৰু আজি আমি মাৰ্কেট ফুৰিলোঁ মাৰ্কেট ঘূৰিলোঁ অলপ বজাৰ কৰিলোঁ কিবা কিবি ঢেৰ খৰচ হ'ল কাইলৈ মৰ্ণিং 4টা বজাতে ওলাই যাম আৰু কাইলৈ একেবাৰে গাড়ী বুক কৰিছোঁ আমি মৰ্ণিং যাম টাইগাৰ হিলছ দেন আমি এক্সপ্ল'ৰ কৰিম পূৰা ওচৰ পাজৰ যিমান এৰিয়া আছে 9টা 10টা চব পাইন ফৰেষ্ট চাম দাৰ্জিলিং যিমান স্পট আছে চাই পেলাই আমি কাইলৈ ওলাই দিম তো আমাৰ টোটেল 2টা ভিডিঅ' হ'ব পাৰিম 3টা পাৰ্টত ভাগ কৰিম নকৰ 2টা পাৰ্টে ভাগ কৰিম আৰু এটা হোমষ্টে লাক্সাৰী হোমষ্টে এটা কৰিলোঁ যিটো এটা বঢ়িয়া হোমষ্টে আছিলে মই যিটো মানে
তোৰ দিবলৈ মন এটা গৈছিলে খুলি দিলে ভিউবোৰ নোলায় খালি লেকিন ওলাব এইটো ছাৰ বহুত মানে আমি পাহাৰৰ ওপৰত আছিলোঁ কিন্তু এতিয়া কথাটো হ'ল যে কাইলৈ এইগৰাকী দেখুৱাব মন যাব কাৰণ কাইলৈ আমি মৰ্ণিং ওলাই কিন্তু মৰ্ণিং কাইলৈ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আহি আছে গতিকে ষ্টে টিউন আৰু কাইলৈ লগ পাম দাৰ্জিলিং এপিছ'ড নম্বৰ 2 বাই বাই